নমস্কাৰ বন্ধু বান্ধৱীসকল সঁচাকৈ আমাৰ অসমীয়া পৰম্পৰা আহাৰ বা খাদ্য বা মাছৰ জুতি মাছৰ জোলৰ জুতি বেলেগ কোনো মানে কাৰো লগত মিল নাই গম পাইছেনে মানে সকলোৱে মাছ সৰিয়হ বিলাহী টেঙা দি বনায় কিন্তু আমাৰ অসমীয়া মানুহো বনায় কিন্তু আমাৰ কিছুমান আমাৰ গাঁৱৰ গৃহত মানে আমাৰ চহা গাঁৱৰ গৃহত আমাৰ মানে অতীতৰ পৰম্পৰা এবিধ খাদ্য ঔটেঙা পুঠি মাছ আৰু ঢেকীয়া বৰ্তমান বানপানীয়ে ধুৱাই নিয়া আমাৰ গাঁৱৰ কাৰণে আমাৰ ঠাইবোৰ এতিয়া মানে ঢেকীয়াবোৰ নাইকিয়া হৈ গ'ল গোটেই বোকাময় হৈ আছে আৰু এতিয়া পুঠি মাছ ক'ত মাৰিলোঁগৈ গম পাইছেনে সকলোখিনি মই জনাই যাম আপোনালোকে চাই যাব ভিডিঅ'টো ঔটেঙা মানে অকণমানি ঔটেঙাটোতে 10 টকা লৈছে মই 3জোপা ঔটেঙা ইতিমধ্যে ৰুইছোঁ বাৰু যথেষ্ট ডাঙৰো হৈছে কেইবছৰমান লাগিব নাজানো জীয়াই থাকোঁ নে নাথাকোঁ আৰু তোৰা মাছ গৰৈ মাছ কান্ধুলি মাছ তাৰপৰা মুতুৰা মাছ বুলি কয় যে ভেচেলি পুঠি খলিহনা এই সকলোখিনি মাছ ক'ত পাইছিলোঁ গম পাইছেনে আপোনালোকক ধুনীয়াকৈ জনাই আছোঁ মই আগতো এটা পৰুৱা টোপৰ ভিডিঅ' দিছিলোঁ ইউটিউবৰ চিনাকি ভাইটি এটা ঘৰলৈ গৈছিলোঁ ভাইটিৰ নাম অভিনৱ হয় সিহঁতৰ ঘৰলৈ গৈ পিনি মই টিয়ক নৈ কাষত মানে টিয়ক নৈ পাৰত আমি বৰশী টোপাইছিলোঁ মানে বৰশী মানে মাৰিছিলোঁ বৰশী বাইছিলোঁ আৰু বৰশী বাই বহুতখিনি মাছ পালোঁ আৰু কিন্তু ফাঁচি জালতো মাছ পালোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব ইতিমধ্যে চিনি পাইছে কান্ধুলি মাছ ঔটেঙা মচুৰ দালি মানে আপোনালোকে দেখিবলৈ আঞ্জাখন কেনেকুৱা হৈছে নাজানো মাছৰ জোলখন কিন্তু খাবলৈ এনেকুৱা জুতি হৈছে মই 4 ঘৰ মানুহক দিছোঁ আৰু আলহী আহিল আলহীকো খোৱালোঁ এইকণকে এতিয়া আপুনি ক'ব ইমান অকণমান শিঙৰা মাছ মই সঁচাকৈ শিঙৰা মাছ এটাও পালোঁ বৰশীত এইটো দেখিছে ন এইটো হৈছে আপোনাৰ কান্ধুলি মাছ ই নাচি আছিল কিন্তু এতিয়া অকণমান মানে টোপনিটো কমি গ'ল গম পাইছেনে এইটো কান্ধুলি মাছ এয়া হৈছে টিয়ক নৈ পাৰ আৰু এইটো এটা হোলা আছিল হোলাটোতে আমি বৰশী বাইছিলোঁ আপোনালোকক দেখাই যাম এজন ককা দেখিছে এই ককা এতিয়া মানে সময় প্ৰায় 4:30 মান হৈছে আৰু এনেকুৱা সময়ত বেলিটো যেতিয়া ভাটি দিয়ে মানে অকণমান মানে ৰান্ধনি বেলি ওলাই বুলি কয় যেন মানে সন্ধিয়া সন্ধিয়া আগে তেতিয়া কি কৰে সকলো মানুহখিনি জাকৈ লৈ পিনি নামি যায় আৰু জাকৈ খালৈ লৈ নামি যোৱা মানে আপুনি গম পাইছে এইটো মানে এই ছবিখন বিশেষকৈ এখন গাঁৱৰ হ'ব নহয় জানো টিয়কৰ এখন গাঁও উত্তৰদুলীয়া আচলতে ইউটিউবে মোক এই চিনাকি কৰি দিলে লাইভৰ চিনাকি ভাইটিটোৰ ঘৰলৈ মানে সি মোৰ নাম্বাৰটো ল'লে লাইভত আৰু মই প্ৰায় যাওঁ সেইদিনাখনি গৈ পিনি মাটিও এদিন ৰুই থৈ আহিলোঁগৈ মানে ভুই ৰোৱা ৰাতিপুৱা প্ৰায় 5 মান বজাতে মই ঘৰৰ পৰা ওলালোঁ মানে মোৰ ভয় লাগে কি হ'লে গম পানে ৰ'দলৈ ভয় এইটো কাৰণে কৰোঁ ৰ'দত থাকিলে সঁচাকৈ মোৰ বহুতকেইটা অসুবিধা হয় ইমান ৰ'দত থাকিব নোৱাৰোঁ ৰ'দত থকাৰ লগে লগে মানে বহুত মানে মোৰ গাটো কি হৈ যায় মই নিজে নাজানো মানে বহুতকেইটা মানে অকণমান বেমাৰ দেখা দিয়ে মানে অসুবিধা দেখা দিয়ে এতিয়া আমাৰ এডোখৰ জাজি আমগুৰিটো জাজি হয় আমগুৰিৰ পৰা জাজিলৈ গৈ আছোঁ আৰু এইখিনি বৰ ধুনীয়া হৈ গ'ল এতিয়া অভাৰব্ৰিজ পালোঁ সেয়া মানে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ৰাতিপুৱা দেখিছে নহয় মানে 4:30 মান হৈছে দেই বৰ বেছিও দেৰি হোৱা নাই আপোনালোকক মই সময়টো ইয়াতে মানে মোবাইলটো কি হৈছে ৱাটাৰমাৰ্ক দিলেও মানে সময়টো নোলোৱা হৈছে মানে ফটোতে ওলায় মই এতিয়া সময় মানে ডেটটো মানে দিব লাগিব তেতিয়াহে মানে ভিডিঅ'টো মানে এটা মানে সাক্ষী থাকে মানে ক'ত কি কিয় মানে কিমান সময়ত ইতিমধ্যে জাজিখন মানে চাই যাওঁ এপাক আৰু এনেকুৱা এটা ভয় সোমাই গ'ল ৰাইজ গম পাইছেনে যিদিনাই পানী বাঢ়িছিল সেইদিনাখনি পৰাই জাজি নৈ বুলি ক'লে মানে নৈ বুলি ক'লে বহুত ভয় লাগে আৰু বৰষুণ বুলি ক'লে বৰ ভয় লাগে কিন্তু এনে বৰষুণক ভাল পাইছিলোঁ এতিয়াও ভাল পাওঁ বৰষুণ দিয়া বতৰ কিন্তু মানে অত্যাধিক বৰষুণ দিয়া বুলি ক'লে বহুত ভয় লগা হ'ল এনে এজাক দিলে এৰি দিলে তেনেকুৱা বৰষুণ এতিয়া বেয়া নাপাওঁ কিন্তু বৰষুণ আৰু নদী দুইটা বস্তুলৈ বহুত ভয় লগা হ'ল মানে প্ৰকৃতি হয় প্ৰকৃতি দুটা অমূল্য দান আৰু দুটা বস্তুলৈ বহুত ভয় লগা হ'ল আহক আমি এতিয়া জাজি নৈ উপভোগ কৰোঁ মানে জাজি নৈখন পাই গৈ আছোঁ এয়া মই জাজি নৈ দলঙৰ ওপৰত এতিয়া উঠিম গম পাইছেনে গুপগুপীয়া গৰম এটা উঠিলে ইমান পোৱা যদিও গুপগুপীয়া গৰম এটা উঠিলে আৰু গাড়ী নাই দেখিছেনে এইটো সময়ত হাইৱে যদিও অকল নাইট চুপাৰবিলাকহে পাব আপুনি ট্ৰাক আৰু নাইট চুপাৰ এই পানী জাজি নৈ দেখিছে যথেষ্ট শুকাইছে কিন্তু টিয়ক নৈ পানী বাঢ়ি আছে আকৌ মুদৈজান টিয়ক এনেকুৱা নৈবিলাক বৰচিলা তেনেকুৱা টিফুক কপৰ চৰাই মুখৰ আগতে ওলালে মই কৈছিলোঁ নাই ট্ৰাক আৰু এখন ট্ৰেভেলাৰ আৰু ট্ৰাক ভিডিঅ'টো মানে এইটো কাৰণে কৰি দেখাইছোঁ যিটো আমাৰ মাজৰ পৰা হেৰাই গৈছে এই ভাইটিটো ক্লাছ 10ৰ হয় সি তথাপিতো ঘৰত মানে কুকুৰা হাঁহ ছাগলী গৰু সকলো পুহিছে ইমান সুন্দৰকৈ আৰু ৰাম ছাগলী আছে ৰাম ছাগলী বুলি কয় যেন মই কৈছিলোঁ আপোনালোকে নাইট চুপাৰ পাব নাইট চুপাৰ ধেৰ হয় এইটো সময়ত উভতি আহে গুৱাহাটী ফালৰ পৰা ইমান সুন্দৰকৈ সি মানে জীৱ জগতৰ লগতে বৰ জড়িত হয় আৰু বৰশী বাই ভাল পায় মাছ ধৰি ভাল পায় মই তাক কৈছোঁ কিন্তু সময়মতে পঢ়িবও লাগিব কাৰণ যিহেতু ক্লাছ 10ৰ হয় ন
মানে ক্লাছ 10 আৰু মানে হাই ছেকেণ্ডেৰী ফাইনেল দিয়াটো বহুত মানে সেই সময় দুটা বৰ ডাঙৰ সময় হয় মানুহৰ জীৱনৰ ৰেখা মানে সেইডোখৰতে মানে নিৰ্ধাৰিত কৰা হয় জীৱনটো মানে কোনফালে যাব কি হ'ব ন বহুত ডাঙৰ কথা হয় গৈ আছোঁ ভিডিঅ'টো বনাইছোঁ আৰু এটা কথা কওঁ আপোনালোকে মানে চাইকেল চলোৱাটো ইমান মোৰ ভাল লাগে এতিয়া কিন্তু চাইকেল চলাই এটা মোৰ অসুবিধাও হৈছে লাহে লাহে চাইকেলখন অকণমান কমাবলৈ ধৰিছোঁ এইজোপা কুটকুৰা গছ আপোনালোকে চিনি পাইছে মই এটা সৰু ভিডিঅ' দিছিলোঁ কুটকুৰা আৰু এয়া ফাঁচি জাল দাঙিলে ইতিমধ্যে আহি পাই গ'লোঁ কি খালোঁ কি বোলো এইবোৰ একো নেদেখালোঁ আৰু মই তেনেকুৱা ভিডিঅ' ইমান ভালো নালাগে আচলতে কি খালোঁ সকলোৱে খায়েই ন আৰু এই খাই থকা ভিডিঅ'টো কি দেখুৱাব লাগে যিটো মানে আমি মানে আপুৰুগীয়া এতিয়া মাছ ধৰা এই ভিডিঅ'টো সকলোৱে নেদেখায় এনেকুৱা এটা ভিডিঅ' দেখুৱাব লাগে এইটো ভাইটি অভিনৱ ইয়াৰ নামটো আৰু এয়া ফাঁচি জাল দেখিছেনে এই পুলটোতে পাতি থ'লে এইকেইটা মাছ আমি আৰম্ভণি দেই আৰম্ভণি এইকেইটা খলিহনা পুঠি আৰু কাৱৈ মাছ এজনীও নাপালোঁ বাৰু খলিহনা পুঠি আৰু ভেচেলি আছে আৰু গৰৈ মাছো লাগে কিন্তু ফাঁচি জাল কোনে কোনে চিনি পাই গম পায়নে আৰু ফাঁচি জালে সঁচা কথা ক'বলৈ গ'লে ফাঁচি জালৰ পৰা মাছটো ৰোৱাটো বৰ ডাঙৰ কথা নহয় সহজ নহয় কিন্তু আৰু এজোপা ওপৰত দেখিছেনে এজোপা বগী জামুক আছিল এই পুলটোত এতিয়া পানী বাঢ়ি গ'ল গম পায়নে এইকেইদিনত পানী বাঢ়ি গ'ল এই ভিডিঅ'টো বনাওঁতে পানী নাছিল এতিয়া কিন্তু পানী বাঢ়ি গ'ল তাৰপিছত মই আৰু দুদিনৰ পিছত আৰু এদিন গৈছিলোঁ ৰুবলৈ গৈছিলোঁ তেতিয়া কিন্তু পানী বাঢ়ি গ'ল এইটো খলিহনা দেখিছে কিমান এৰা কিছুমানৰ মূৰটো ছিগিয়ে যায় মাছৰ মূৰটো ছিগি গুচি যায় কাৰোবাৰ কাণ চটাকে এৰাই তেনেকুৱা মানে এইটো পুঠি আপোনালোকে ভাবক এইকেইটা লোকেল শব্দটো মানে কি বুলি কয় আমি এতিয়া ফিছাৰী মাছটো লোকেল বুলি ক'লে মানে মই ভাবোঁ ফিছাৰী মাছটো লোকেল নহয় সেইটো এটা পোহে হয় নাই মাছটো পোহে মানে পালন কৰে মানে সেইটো এটা ফাৰ্মৰ নিচিনা হয় আৰু এইটো হৈছে লোকেল এইটো এটা নলা হয় পথাৰলৈ গৈ আছে নলাটোৱে দি ঘৰৰ কাষৰ মানে পুল এটাই দি আৰু ইয়াত যিকেইটা মাছ হ'ব এইকেইটা হৈছে জিৰণীয়া বুলি ক'ব পাৰি আৰু মানে কি একেবাৰে সতেজ মানে লোকেল মাছ হয় তাৰপাছত আহি গ'লে আমি পথাৰৰ মাজলৈ এইখন আৰু এখন ফাঁচি জাল পাতি থৈছিলে ৰাতিপুৱা ৰুব হ'ল আৰু খালি এটাই কথা এই ছাইডটোত অকণমান মানে এইফালে চিচাৰ আছে মানে গাঁৱৰ মানে ঘৰৰ ওচৰত যেন আৰু আপোনালোকক দেখা যাম এমাজনৰ নিচিনা হাবিখন দেখাই যাম ৰ'ব কিমান হাবিত সোমালোগে আমি মাছ মাৰিবলৈ গৈ আপোনাক মানে মই মানে ভিডিঅ'টো মানে কি মোবাইলটো উলিওৱাই নাই মানে বেগৰ পৰা কিন্তু হ'লেও মানে এনেকুৱা অত্যাধিক ইমান আচৰিত হাবিৰ মাজত আমি সোমাই গৈছিলোঁ আৰু গৰমে কিন্তু মানুহক বৰ একদম মানে বেলেগ কৰি জুৰুলা কৰি দিছে আমি মানে এনেকুৱা হাবিত সোমামগৈ এতিয়া আপুনি চাব ৰ'ব ভিডিঅ'টো স্কিপ নকৰিব আপোনালোকে মানে এনেকুৱা আইডিয়া হৈ গ'ল নাই ক'ত মাছ কেনেকুৱা সকলো জানি গ'ল আচলতে সৰুৰ পৰাই ডাঙৰ হৈছে ক্লাছ 10লৈকে এতিয়া প্ৰায় 15-16 বছৰ বয়সত গম পাই গৈছে যেন ক'ত মাছ থাকে ক'ত মাছ নাথাকে সেই পুলটোত যেন কান্ধলি মাছজনী তাতে পাইছিলোঁ বৰশী বাই আৰু এখন ফাঁচি জাল পাতিছিলে মই নহয় আগতে পাতি থৈছিলোঁ দেই এক প্ৰাকৃতিক সৌন্দৰ্যই ভৰপূৰ গাঁওখন আৰু গাঁৱৰ পিছফালে হয় আৰু ইয়াতে ৰুই আছে দেখিছে ৰোৱনী এগৰাকীয়ে এনেকুৱা পৰিৱেশবোৰ কাৰ ভাল লাগে আৰু এনেকুৱা কামবোৰ কৰি কাৰ ভাল লাগে কমেণ্ট কৰিব কিন্তু দেই আৰু ভিডিঅ'টো স্কিপ নকৰিব আপোনালোকে আমাৰ কেনেকুৱা হাবিৰ মাজত সোমাইছিলোঁ অকণমান মই দেখাম 1 মিনিটমানৰ হাবিখন মই দেখাম গোটেইখন দেখাব নোৱাৰিলোঁ কাৰণ মোবাইলটো পৰে বুলি বহুত ভয় লাগে কাৰণ গোটেইখন পানীয়া আছে গম পায়নে গোটেইখন পানীয়া আছে ইয়াত আমি মানুহে ট্ৰেক্টৰে হাল বাই থৈছে দেখিছেনে শাৰীকৈ আৰু ইতিমধ্যে পানী শুকাইছে কিন্তু আজি পানী শুকালে আকৌ মই দুদিনৰ পিছত আহিছিলোঁ ইয়াতে ৰুবলৈ তেতিয়া কিন্তু পানী ভৰপূৰ হৈ গ'ল পথাৰ মানে কি ক'ম বাৰিষা বতৰ বোলে হাঁহৰ পকৰ একেই মানে কি ক'ম আৰু এটা কথা আছে মানে সৰু ল'ৰা ছোৱালী মানে কি দিল্লী কা বোলে লড়কি আসাম কা বাৰিছ কিছি কো ভি বিশ্বাস নেহি কৰনা চাহিয়ে সেই বুলিও কথা এটা আছে বহুতে কয় মানে দিল্লী মানে ছোৱালী নে কি বুলি কয় আৰু এইটো কি বুলি কয় এই আসাম কা বাৰিছ অসমৰ বৰষুণ এইটো মই প্ৰথম আহি পিনি আজি শিঙৰা মাছ মই ধৰিছিলোঁ মানে মোবাইলটো যেনে তেনে উলিয়ালোঁ ইয়াৰ ভৰিটো অকণমান কাটিছিলে এখন নৈ আকৌ টিয়ক নৈ দেই বা আমন জীৱনকেই বহি আছে দেখিছেনে মই প্ৰথম ইয়াত মই পালোঁ কিন্তু আৰু তাৰ আগতে এটা ইয়াত নদীত নহয় খাৱৈ এটাত এই মানে বিল এখনত মানে এৰা বিল এখনত মানে গৰৈ এটা পালে আকৌ এটা মই আপোনালোকক দেখাই আছোঁ আকৌ এটা পালোঁ এতিয়া চাব দেই এইডোখৰত আৰু এটা পাই গ'লোঁ এইডোখৰত আকৌ নদী এখন এইডোখৰত বেলেগ আৰু এটা পাই গ'লোঁ দুটা পালোঁ এই দুটা মই একেলগে দি দিলোঁ এইটো এটা শিঙৰা মই পালোঁ বৰশীত এতিয়া গা পা ধুই আজৰি আমি একদম পূৰা দলৈ নামি গ'লোঁ তেতিয়া আছে দেখিছে নহয় পূৰা দহলৈ এই নদীখন দেখিছে আপুনি যথেষ্ট দ মানে মোৰ ওপৰ পাৰ হৈ যাব আমি বাঁহডালত ধৰি গা ধুলোঁ
দেখাব নোৱাৰিলোঁ কেলৈ গা ধোৱা কোনে ভিডিঅ' কৰিব গোটেই কাপোৰ কানি তিতি তহিলং কৰিলোঁ ইমানেই ধৰণে এই বাঁহডাল যেন পৰি আছে বাঁহডালত ধৰি আমি সাঁতুৰিলোঁ মানে ইটো যথেষ্ট সাঁতুৰিছে মই ইমান নাই সাঁতোৰা মানে এনেকুৱা এটা ফূৰ্তি কৰিলোঁ এই যেন ক্লাছ 8-9 ল'ৰা ছোৱালী যেন 7-6 এনেকুৱা ধৰণে ফূৰ্তি কৰিলোঁ ই পানীত খুব সাঁতুৰিলে আৰু এতিয়া প্ৰায় পাছবেলা হ'ল বুজি পাইছে নহয় পাছবেলা হ'ল মানে একদম আকৌ আহিলোঁ মাছৰ ওচৰলৈ গম পায়নে এবাৰ স্পৰ্টিংটো খুলি ল'লোঁ ইমান গৰম মানে ক'বলৈ ভাষা নাই আৰু মোৰ ভিডিঅ'টোত হাবিডোখৰ সোমালে নাই মই সেইটোকে পাহৰি থাকিলোঁ আপোনাক কৈছিলোঁ যেন এমাজনৰ নিচিনা হাবি এখন আছিল আমি এনেকুৱা হাবিৰ মাজত মাছ মাৰিলোঁগৈ মানে এতিয়া সেই হাবিবোৰ নাইকিয়াই হৈ থাকিলে নেকি নে ভিডিঅ'টো মই নিদিলোৱে নেকি ডিলিটে হৈ গ'ল নেকি ভাবিবলৈই নহ'লে হয় মই দিব নোৱাৰিলোঁ আচলতে হাবিবোৰ দিব নোৱাৰিলোঁ তাৰ বাবে ক্ষমা বিচাৰিলোঁ আৰু আচলতে তুলিছিলোঁ ইমান অত্যাধিক হাবি নহয় আপোনাক ক'বলৈ ভাষা নাই এনেকুৱা হাবিৰ মাজত আমি মানে খাৱৈৰ মাজত মাছ ধৰিছিলোঁগৈ মানে বুজি পাইছে কিন্তু ভিডিঅ'টো ইয়াত নাথাকিলে মোৰ কি হৈ যায় নাজানো ভিডিঅ'বোৰ ডিলিটে হৈ যায় নেকি আপোনালোকে ভাবিলেহেঁতেন কেনেকুৱা মানে হাবিত মানে মাছ ধৰিছিলোঁ হাবিৰ মাজত মানে উভতিলোঁ ইতিমধ্যে ভিডিঅ'টো কেনেকুৱা লাগিল জনাব দেই আৰু ঔটেঙা পুঠি মাছ আপোনালোকেও খাব